দক্ষিণপাট গৃহাশ্ৰমিক সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক মিয়াৰ এজেণ্ট আখ্যা বিধায়ক ভুৱন গামৰ। এদিন পূৰ্বে মাজুলীৰ গৰাখহনীয়া সন্দৰ্ভত বিধায়কক সমালোচনা কৰিছিল সত্ৰাধিকাৰগৰাকীয়ে। জনাৰ্দন গোস্বামীয়ে এতিয়াও সত্ৰাধিকাৰৰ নিৰ্মালী গ্ৰহণ কৰা নাই বুলি মন্তব্য ভুৱন গামৰ। মাজুলীত গৰাখহনীয়াৰ প্ৰসংগক কেন্দ্ৰ কৰি দক্ষিণপাট গৃহাশ্ৰমিক সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী আৰু মাজুলীৰ বিধায়ক ভুৱন গামৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে। এদিন পূৰ্বে সত্ৰাধিকাৰগৰাকীয়ে মাজুলীৰ গৰাখহনীয়া আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থাক লৈ বিধায়কগৰাকীৰ মন্তব্যৰ সমালোচনা কৰাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভুৱন গামে। বিধায়ক গামে দাবী কৰে যে 2016 চনৰ পূৰ্বে মাজুলীত যি ভয়াৱহ হাৰত গৰাখহনীয়া হৈছিল, বৰ্তমান সেই সংহাৰী পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে। তেওঁৰ মতে মাজুলীত এতিয়া পূৰ্বৰ দৰে ব্যাপক খহনীয়া সংঘটিত হোৱা নাই আৰু চৰকাৰেও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আছে। ভুৱন গামে লগতে কয় যে তেওঁ নিয়মীয়াকৈ খহনীয়াৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত এলেকাসমূহত জৰুৰীভাৱে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগসমূহক কঠোৰ নিৰ্দেশ দি আহিছে। এনে পৰিস্থিতিত তেওঁৰ বিৰুদ্ধে ৰাজহুৱা স্থানত সমালোচনামূলক মন্তব্য কৰাত তেওঁ ক্ষুণ্ণ হোৱা বুলিও প্ৰকাশ কৰে। ইফালে বিধায়কগৰাকীয়ে এক বিতৰ্কিত মন্তব্য কৰি দক্ষিণপাট গৃহাশ্ৰমিক সত্ৰৰ সত্ৰাধিকাৰ বুলি পৰিচিত জনাৰ্দন দেৱ গোস্বামীয়ে এতিয়াও সত্ৰাধিকাৰৰ নিৰ্মালী গ্ৰহণ কৰা নাই বুলি দাবী কৰি তেওঁ মিয়াৰ এজেণ্ট হিচাপেহে কাম কৰি আছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। কালি দক্ষিণপাট সত্ৰ জনাৰ্দন প্ৰভুশ্বৰে দুনাগুৰিত গৈ পৰিদৰ্শন কৰিছে। আৰু পৰিদৰ্শন কৰাৰ সময়ত তেখেতৰ পৰা এটা কথা শুনিলোঁ যে মাজুলী ৰাইজে ইমান মৰমেৰে বিধায়ক বনালে আৰু গৰাখহনীয়া এৰিয়াবিলাকত বুজ ল'বলৈ অনা হৈছে, ৰাইজে কৈছে বুলি কৈছে। ৰাইজে জানে, দুনাগুৰি ৰাইজেও জানে, যিদিনা গৰাখহনীয়া আৰম্ভ হৈছে খবৰ দিছে, মই ডিপাৰ্টমেণ্ট কণ্ট্ৰেক্টৰ পঠিয়াই কাম কৰিবলৈ দিছোঁ আৰু পিছদিনা মই নিজে গৈছোঁ আৰু এইধৰণে গৰাখহনীয়া প্ৰটেকশ্যন বন্ধ হৈছে। প্ৰত্যেকটো জেগাত য'তে তেনেকুৱা আৰম্ভ হৈছে, মই এইধৰণে কামবোৰ লগে লগে প্ৰশাসনক লৈ, ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰক লৈ মই ব্যৱস্থা লৈছোঁ। আৰু আমাৰ চৰকাৰ দিনত আৰু কথা এটা ওলাই আহিছে যে মই এনেও গৰাখহনীয়া হোৱা নাই। হয়, গৰাখহনীয়া নোহোৱা নহয়, গৰাখহনীয়া আৰম্ভ হৈছে, হোৱাৰ লগে লগে মই ৰাইজৰ প্ৰতি গৰাখহনীয়া বন্ধ হৈছে। ইয়াতে 16 চনৰ আগত, বৰ্তমান 16 চনৰ পিছত কিমান গৰাখহনীয়া হৈছে তেখেতে নিজে তুলনা কৰি লোৱাটো ভাল। মই ভাবোঁ তেখেতক মই দুখ নিদিওঁ, তেখেতে এতিয়ালৈকে সত্ৰ অধিকাৰ লিষ্টত হয় নাই। যিসকল সত্ৰ অধিকাৰ প্ৰভুসকলে মোক যথেষ্ট আশীৰ্বাদ দি আছে, তেখেতসকলৰ আশীৰ্বাদতে মই এইবোৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেখেত সত্ৰ অধিকাৰ লিষ্টত নাহিব পাৰে, এইটো কাৰণে হ'ব পাৰে, নতুবা মিয়া দলৰ এজন হৈ আহিব পাৰে, এইটো মই উপলব্ধি কৰোঁ। আৰু মাজুলীত যিমানবোৰ উন্নয়নমূলক কাম হৈছে, ৰাস্তা পদূলিৰ পৰা ধৰি অফিচ কাছাৰীৰ পৰা ধৰি আমাৰ চৰকাৰ দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব লৈ তেখেতৰ আশীৰ্বাদত এই কাম হ'বলৈ সক্ষম হৈছে। তেখেতে যদিয়ে সত্ৰ অধিকাৰ লিষ্টত আহে,
তেনেহ'লে নিশ্চয় তেখেতেও বুজি পাব। নতুবা এইটো মই উপলব্ধি কৰোঁ, নতুবা ম্যাদলৈ এজেণ্ট হৈ আহিব পাৰে। যদি এজেণ্ট হৈ আহিলে অলপ অসুবিধা হয়, তেনেকৈ মাজুলী ছাত্ৰৰ কাৰণে ম্যাদলৈ এজেণ্ট নহ'বৰ বাবে অনুৰোধ মোৰ থাকিল। মাজুলীৰ পৰা পুলক শইকীয়াৰ ৰিপৰ্ট, এ নিউজ 24x7।